নমস্কাৰ মংগল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে দুটাকৈ বিভাগত প্ৰায় চাকৰি মুকলি কৰিছে 2512টাকৈ পদ 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে এই চাকৰিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় আৰু অনলাইন যোগে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব কোন দুটা বিভাগৰ পৰা চাকৰিখিনি আহিছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থিববে আৰু মোৰ হোৱাটছআপ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আজি যেটো প্ৰথমটো ভেকেন্সি মুকলি কৰিছে ডাইৰেক্টৰ অফ চেন্ট্ৰেল অফ ইলেক্ট্ৰনিক এণ্ড মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আছে কুক পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ ভেকেন্সি কিছুমান মুকলি কৰিছে সো দুখনকৈ এডভাৰটাইজমেন্ট মুকলি কৰিছে আপোনালোকে দুইখন এডভাৰটাইজমেন্ট চালেহে সকলোখিনি কথা গম পাব হেবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকনো স্কিপ নকৰিব ইয়াত আপোনালোকে এপ্লিকেশন আৰ ইনভাইটেড ফৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট ফৰ দা ইণ্ডিয়ান নেশ্যনেল আন্ডাৰ মেনশন দা পোষ্ট অফ এডভাৰটাইজমেন্টস এগেইনষ্ট দা ইস পোষ্ট এইখিনি পোষ্টখিনি কাৰণে মুকলি কৰি দিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি অপৰচুনিটি আপোনালোকে মিস নকৰিব ইয়াত আপোনালোকে দেখিব আছে কমান্ডেন্ট হেডকোয়াৰ্টাৰ ইজ ওয়াৰ্কশপ গ্ৰুপ ইএমই এনেকৈ আপোনালোকে কিছুমান ভেকেন্সি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ইলেক্ট্ৰিচিয়ান বিচাৰিছে আৰু ইয়াত আপোনালোকৰ কিছুমান 10 পাস লেভেলৰ ভেকেন্সি আছে 12 পাস লেভেলৰ ভেকেন্সি আছে মই হেগিটাও আপোনালোকক জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেন্সি মুকলি কৰিছে যেটো কাৰণে কোৱালিফিকেশন মাত্ৰ 12 পাস হয় এলডিসি ভেকেন্সি আপোনালোকে দেখিব পাৰিছে ফায়াৰমেনৰ কাৰণে ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে 10 পাস হয় বিসাইকেল মেকানিক মানে যেটো আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে ভেকেন্সি মুকলি কৰিছে ট্ৰেডমেন মেটৰ কাৰণে ভেকেন্সি মুকলি কৰিছে মাত্ৰ 10 পাস হয় কুকৰ কাৰণে ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে 10 পাস হয় টিন এণ্ড কপাৰ স্মিথ স্কিলডৰ কাৰণে মুকলি কৰিছে ইয়াৰ কাৰণে 10 পাস হয় লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে মই কৈছো 12 পাস হ'ব লাগিব ষ্টৰ কিপাৰৰ কাৰণে মিনিমাম 10 পাস হয় এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকে দেখিব পাৰিছে ভেকেন্সিখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড যদি হয় আৰু এলিজিবল যদি হয় লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ভেকেন্সি মুকলি কৰিছে ফিটাৰৰ কাৰণে মুকলি কৰিছে লোৱাৰ ডিভিজন ক্লাৰ্ক আপোনালোকে এনেকৈ বহুখিনি ভেকেন্সি লোৱাৰ ডিভিজন ক্লাৰ্ক ইঞ্জিনিয়াৰ ইকুইপমেন্ট ভিসাইকেল মেকানিক এনেকুৱা আপোনালোকে বহুখিনি মুকলি কৰি দিছে এই ভেকেন্সিখিনি আপোনালোকৰ ইণ্ডিয়ান আৰ্মি গ্ৰুপ সি ভেকেন্সি হয় তেতিয়া আপোনালোকে কুকৰ ভেকেন্সি মুকলি কৰিছে আপোনালোকে গুগল বা ক্ৰমত সাৰ্চ কৰিলে পাই যাব ইণ্ডিয়ান আৰ্মি গ্ৰুপ সি ৰিক্ৰুটমেন্ট বুলি এই ইণ্ডিয়ান আৰ্মি গ্ৰুপ সি ৰিক্ৰুটমেন্ট মুকলি কৰিছে আপোনালোকৰ বাবে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এসেনশিয়েল কোৱালিফিকেশনৰ কাৰণে ফাৰ্মাচিষ্টৰ কাৰণে আছে মাত্ৰ 12 পাস কৰিব লাগিব ইলেক্ট্ৰিচিয়ানৰ কাৰণে 12 পাস বিচাৰিছে আৰু কিছুমান ক্ষেত্ৰত 10 পাস হয় মই 10 পাসৰ ভেকেন্সি কিটাও কৈ দিছো যেটো ড্ৰাফটমেন গ্ৰেড 2 ভেকেন্সি ইয়াৰ কাৰণে 10 পাস হয় আৰু যেটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক মই কৈছো 12 পাস কৰিব লাগিব লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 12 পাস কৰিব লাগিব আৰু ষ্টৰ কিপাৰৰ কাৰণে আপোনালোকে 12 পাস কৰিলে সিম্পল যদি 12 পাস কৰিছে হাই সেকেন্ডাৰী পাস তেতিয়া আপোনালোকে ষ্টৰ কিপাৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ফায়াৰ ইঞ্জিনিয়াৰ ড্ৰাইভাৰৰ কাৰণে ভেকেন্সি আছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কুকৰ কাৰণে বিচাৰিছে মেট্ৰিকুলেশ্যন পাস সিম্পল যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাস কৰিছে কুকৰ ভেকেন্সিটো কাৰণে আবেদনসমূহ কৰিব পাৰিব বাৰবাৰৰ ক্ষেত্ৰতো মেট্ৰিকুলেশ্যন হয় যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাস কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব ট্ৰেডমেন মেটৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেশ্যনে বিচাৰিছে সো মেট্ৰিকুলেশ্যন যদি আপোনালোকে 10 পাস যদি কৰিছে মেট্ৰিকুলেশ্যন তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰিব মেট্ৰিক পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেচন লৈকে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় অপৰচুনিটিটো মিছ নকৰিব এজ লিমিট 18 পৰা 25 বছৰ হয় লগতে কিছু ক্ষেত্ৰত 18 পৰা 30 বছৰ লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব এসসি কাৰণে 5 বছৰকৈ ওবিসি কাৰণে 3 বছৰকৈ পিডব্লিউবিডি কাৰণে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ আপোনালোকে লাভ কৰিব ইয়াৰ আপোনালোকে ধুনীয়াকৈ ৰিটেন টেষ্ট হ'ব সেই সকলোখিনি আপোনালোকে দেখিব পাইছে ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ আপোনালোকে সকলোখিনি কথা দেখিব পাইছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আৰু এইখিনি আপোনালোকে দেখিছে এইখিনি ডকুমেন্টছ আপোনালোকক প্ৰয়োজন হ'ব আবেদনসমূহ কৰিবলৈ আৰু ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আপোনালোকৰ এটা ভাল সুযোগ আহিছে সুযোগটো আপোনালোকে মিছ নকৰিব ইয়াত আপোনালোকে দেখিছে এই যেটো যেটো সাৰ্টিফাই এনেকৈ আপোনালোকে এখন কপিও পঠাই দিব লাগিব আবেদনসমূহ কৰোঁতেনে আৰু যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ ডিটেইল এডভাৰটাইজমেন্টৰ কাৰণে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্ট ইণ্ডিয়ান আৰ্মি গ্ৰুপ সি ৰিক্ৰুটমেন্ট বুলি গুগল বা ক্ৰমত সাৰ্চ কৰিলে আপোনালোকে এডভাৰটাইজমেন্টখন পাই যাব তাৰ পিছৰ ভেকেন্সিটো মুকলি কৰিছে আপোনালোকৰ বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন বিআৰঅৰ ফালৰ পৰা যেটো ভাৰতীয় যেটো ৰাষ্ট্ৰীয় পথ সংগঠন আছে তাৰ পৰা ভেকেন্সি মুকলি কৰিছে আৰু যেটো অসমত গড় কাপ্তানি বুলি কয় এটো ইণ্ডিয়াৰ ক্ষেত্ৰত চেণ্ট্ৰেল
জেনেৰেলৰ ক্ষেত্ৰত মুকলি কৰিছে ইয়াত আপোনালোকৰ MSW কুকৰ কাৰণে মুকলি কৰিছে MSW মাছুনৰ কাৰণে মুকলি কৰিছে এনেকৈ আপোনালোকৰ বহুখিনি গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু গ্ৰেড 3 লেভেলৰ সো ইন্টাৰেষ্টেড হলে আপোনালোকে এখিনি ভেকেন্সি আবেদনসমূহ কৰি ল'ব পাৰে এখিনি আপোনালোকৰ বিআৰ ৰিক্ৰুটমেন্ট বুলি গুগল বা ক্ৰমত যদি সাৰ্চ কৰি দিয়ে আপোনালোকে এডভাৰটাইজমেন্টখন পাই যাব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰিব পাৰে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈকে ভিডিওত লগ পাম